আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰি আহিছে। এই বৰ্ষ আমি 2025ত আয়োজন কৰিছোঁ আৰু আজি আমাৰ এই অনুষ্ঠান উদ্বোধন কৰে ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বেদ কুমাৰ চলিহা ছাৰ, আমাৰ মধ্য অসমৰ মনীষী গৱেষক শ্ৰীযুত নীলেশ্বৰ পাটৰ ছাৰ আমন্ত্ৰিত অতিথি হিচাপে মাতা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰহ্লাদ মশ্ৰং ডাঙৰীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য মৃগাংক শেখৰ ভঁৰালী হাজৰিকা ডাঙৰীয়া, সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰা ডাঙৰীয়া, সাধাৰণ সম্পাদক কংকনজ্যোতি বৰুৱা ডাঙৰীয়া প্ৰমুখ্যে কৰি গণ্যমান্য ব্যক্তিসকল আমাৰ ইয়াত উপস্থিত থাকে। আৰু এইবাৰ ৰহা আঞ্চলিক ছাত্ৰ সন্থাই মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী কীৰ্তিমান ষ্টাৰ ডিষ্টিংশ্যন পোৱা ল'ৰা ছোৱালীখিনিক সম্বৰ্ধনা জনোৱাৰ লগতে এবাৰ বিশেষ সংযোজন হৈছে যে আমাৰ ND24 মহাপ্ৰবন্ধক শ্ৰীযুত জ্যোতিষ পৱন বৰদলৈ ডাঙৰীয়া ৰহাৰে সন্তান আৰু তেখেতে নিজৰ দেউতাকক জীয়াই ৰাখিবৰ কাৰণে এটা ন্যাস গঠন কৰিছে আৰু তেওঁ প্ৰতি বছৰে এই ৰহা আঞ্চলিক ছাত্ৰ মঞ্চতে এজন কীৰ্তিমান আৰু আৰ্থিকভাৱে দৈন্য ছাত্ৰ ছাত্ৰীক 10,000 টকাৰ এককালীন সাহায্য প্ৰতি বছৰে আগবঢ়াই যাম বুলি আমাৰ আগত প্ৰকাশ কৰিছে আৰু এই বৰ্ষৰ আৰম্ভ হৈছে। আৰু এইটো ক্ষেত্ৰত ৰহাই সকলো যোনে গম পাইছে সকলোৱে একমুখে প্ৰশংসা কৰিছে। লগতে আমাৰ ৰহাৰ মহিৰো স্বৰ্গীয় হিৰণ্যনাৰায়ণ বৰা ছাৰৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে এটা ন্যাস গঠন কৰা হৈছে পৰিয়াল আৰু ৰহাবাসীক লৈ। আৰু সেই ন্যাসৰ তৰফৰ পৰা পাৰদৰ্শিতা দেখুওৱা শিক্ষানুষ্ঠানক একোখনিকৈ হেমকোষ প্ৰদান কৰা হৈছে এই অনুষ্ঠানত। আৰু এটা বিশেষ সংযোজন কৰা হৈছে যে APSCত যিসকল আমাৰ ৰহাৰ সন্তানে উত্তীৰ্ণ হৈছে তেখেতসকলকো এইবাৰ সম্বৰ্ধনা জনোৱা হৈছে। আৰু যেতিয়া আমি 2011 বৰ্ষত ৰহা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰথমবাৰৰ কাৰণে বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰিছিলে তেতিয়া আমি 60-70 জনকহে অভিনন্দন জনাইছিলোঁ। এতিয়া সেই গৈ গৈ আমাৰ 130 হৈছেগৈ। APSC পোৱা ল'ৰা ছোৱালী আমাৰ পাইছোঁ। বৰ্তমান আমাৰ পৰিৱেশ পৰিস্থিতি খুব ভাল হৈছে, শিক্ষাৰ ক্ষেত্ৰত ৰহা আগবাঢ়ি গৈছে, এই তাৰ প্ৰতিচ্ছবি। আগন্তুক দিনত ৰহাখন আৰু আগবাঢ়ি যাওক তাৰে আমি কাম্য কৰিছোঁ আৰু এই ক্ষেত্ৰত ৰহাবাসী ৰাইজৰ অভিভাৱকত্ব আমি বিচাৰিছোঁ।